গাইজ সুপ্ৰভাত সকলোলৈকে থাকিল মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা আৰু স্বাগতম। আজিৰ দিনটো যেন আৰু ভালদৰে যায় তাকে কামনা কৰিলোঁ। এতিয়া ইয়াৰ বনাইছোঁ মানে চাহ এটুপা। এয়া চাহ মানে কি আহিছে আৰু লগৰ দুগৰাকীমান ইয়াৰ স্কুলত ল'ৰা থৈ আহিলোঁ। তাৰপৰা মই আমাৰ বেটাৰ লগৰ ল'ৰা মাকহঁত আহিছে, তাকে চাহ এটুপা বনাইছোঁ। এয়া দিমগৈ, দেখাম বাৰু তেওঁলোককো। এয়া চাহৰ লগত দিবলৈ বিশেষ একো নাই আৰু এয়া বিস্কুট আৰু এইফালে চানা ইয়াৰ সৈতে দিওঁ আৰু চাহ এটুপা। আলহী আহিলে আৰু ন, এতিয়া আলহী এইফালে শাক কাটিবলৈ লাগি গৈছে, নিজে লগাই দিছোঁ কামত। একদম দুগৰাকীয়ে পুৰা কাটি আছে আৰু ঠিকে আছে। এতিয়া দুগৰাকীয়ে চাই আছে হয় নাই, চাবলৈও ভাল লাগে আৰু। এতিয়া ভাজিকণ কোনে বনায় আৰু এইফালে আলহীৰ কাৰণে বনাইছোঁ। এয়া বৰা চাউল দুটামান তিয়াই থলোঁ, তাকে বনাইছোঁ আৰু এইফালে ভাজি বনাবৰ কাৰণে কেৰাহীত তেল দি আৰু পিঁয়াজ দি দিছোঁ, তাৰপৰা চব্জি দিম। এতিয়া দি দিছোঁ আৰু আলু কুন্দুলি ভাজি, ইয়াৰ সৈতে আৰু জলপানকণ খুৱাব লাগিব আৰু বনাব লাগিব আমলেট। এতিয়া এইখিনি হৈ লওক, হৈ লোৱাৰ পাছত আৰু আমলেট বনাই আছোঁ, দেখাইছোঁ বাৰু আপোনালোকক হা। আৰু এইফালে আমলেট বনাবৰ কাৰণে ইয়াত ডিমটো আৰু ভাঙি ঘুলুকি ল'লোঁ, নিমখ আৰু হালধি এতিয়া বনাই লওঁ। আজি আলহী খুন্দাই নিকাই এমুঠি খুৱাইছোঁ আৰু দেই। কেনেকুৱা আছে বৰা ভাত, সিজিলে নে নিসিজিলে? সিজিলে। লাহে ধীৰে খাব লাগে হয় নাই? সেয়া খাই বৈ মানে সকলো গোটেইকেইজনী আৰু ল'ৰা আনিবলৈ ওলাই গ'লোঁ, যিহেতু 10:30 স্কুল ছুটি দিয়ে আৰু 8:30 পৰা পৰীক্ষা 2 ঘণ্টা। গতিকে লালকে খাই বৈ তেওঁলোকেও গ'ল আৰু ময়ো গ'লোঁ লগতে। এতিয়া এয়া স্কুলৰ পৰা আনিলোঁ ল'ৰা, আনি মেলি এতিয়া এয়া মাছো অকণমান লৈ আনিছিলোঁ। এতিয়া টেঙা খাম বুলি ভাবিছোঁ, আজি টেঙাৰ লগতে কি টেঙা খাম দেখাম বাৰু। এতিয়া দুপৰীয়া খাবৰ কাৰণে কি হ'ল বনাবলৈ লৈছোঁ আৰু এয়া মাছ কচমাছকে আনিলোঁ আৰু কচমাছ এতিয়া কিবা টেঙা দিয়ে খাব লাগিব, কি টেঙা দি খাওঁ বাৰু দেখাম। এয়া ল'ৰাও আনি পালোহি আৰু স্কুলৰ পৰা, লগৰকেইজনীও গ'ল, গৈ মেলি এতিয়া বোলো দুপৰীয়া খাবৰ কাৰণে আৰু কচমাছকে বনাওঁ। এইটো ঔটেঙা এটা পাইছিলোঁ, ঔটেঙাটো এতিয়া কাটি লওঁ, কাটি ঔটেঙা আৰু মাছৰ জোলকণে বোলো বনাওঁ। কচমাছৰ লগত কি হয়, টেঙা অকণমান হ'লে বেছি ভাল লাগে খাবলৈ আৰু কোমলীয়া হৈ আছে যিহেতু। এতিয়া ভিতৰখন কেনেকুৱা ওলাই আৰু গম নাপাইছোঁ, কাটি চাওঁ তাৰপাছতহে আৰু গম পাম। মই এতিয়া ঔটেঙাকেইডোখৰ কি হ'ল, এনেকুৱা ওলালে, ঠিকেই ওলালে বাৰু। ঘৰৰ গছৰ নহয় যে, ঘৰৰ গছৰ মানে কি লগে লগে বুটলি এনে খাবলৈ ভাল, লোকে দিয়া ঠিকেই ওলাইছে। এইডোখৰ এতিয়া মই কি চিলিকৈ এনেদৰে কাটি লৈছোঁ, তাৰপিছত আৰু মাছকেইডোখৰ লগত দি দিম আৰু তাতে পানী এটোপা দি দিব লাগিব, অকণমান আৰু থুপথুপীয়া টাইপৰ কৰিম, নহ'লে টেঙা জোলটো খাবলৈ ভাল লাগিব, তেতিয়াহে টেঙা ৰসটো ওলাব। এতিয়া এইখিনি ধুই পখালি লওঁ, লৈ আৰু মাছত দি দিওঁ হা। এতিয়া ভাত বাঢ়ি ল'লোঁ, ভাত খাই লওঁ আৰু দুপৰীয়া আৰু এইফালে পচলা আৰু দালি বনালোঁ আৰু এইফালে মাছ ঔটেঙা ইয়াৰ সৈতে আৰু দুপৰীয়া ভাতখন খাই লওঁ। 2বিধ আৰু জোলেই হ'ল, মানে ভাজি নাই আৰু। জলপানটো খালোঁ বাৰু ভাজিয়ে। এতিয়া ভাতখন খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। খাই বৈ উঠিলোঁ, উঠি মেলি এতিয়া ওলাইছোঁ ডিমলৈ যাওঁ বুলি এপাক। যাওঁ বাৰু, ওলাই আহি আছোঁ অকণমান চাহতে ৰৈ দিছোঁ, গৰম উঠিছে যিহেতু। এতিয়া ডিমৰ পৰা আহি ঘূৰি আহি মেলি এতিয়া 9:30 সোমাবলৈ লৈছোঁ আৰু বাইদেউ এজনীৰ ঘৰত। ক'ত সোমাওঁ দেখাম বাৰু, আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ সম্পূৰ্ণ। এতিয়া ব'লক গৈ লওঁ। এইটো হৈছে আৰু বাইদেউ ঘৰৰ গেটৰ মুখ। এইখন হৈছে চোতাল। এতিয়া যাওঁ বাৰু ভিতৰলৈ সোমাই। এইফালে এতিয়া সোমালোঁ, জাকাত মেচিনত তাঁত বৈছে বাইদেৱে হয় নাই? কি লগাইছে? গামোচা কিমান লগাইছে? 60খন। এদিনত কেইখন বয়? এদিনত এখন, কেতিয়াবা শেষ হয়হে, এই ডিজাইন দিলে নহয়। ডিজাইন দিব লাগে। এই যদি প্ৰথম লগাইছে ন?
লাইটটো এটা মুচত লৈ লৈছে লাইটটো এয়া জাকাতশালত বাইদেউনো কেনেকৈ তাঁত বৈছে কি কৈছে মই তাকে বোলো অলপ চাই যাওঁ সেই বুলিয়ে সোমালোঁ আৰু ডিমৌৰ পৰা আহি এতিয়া আপোনালোকক দেখাইছোঁ বাৰু। আপোনালোকক যদি প্ৰয়োজন হয় কিবা গামোচা বা চাদৰ মেখেলা তেতিয়া মোৰ লগত যোগাযোগ কৰিব পাৰে। মই তেতিয়া যোগাযোগ কৰি আপোনালোকক দিব পাৰিম। নবলে নাজানো দেই চিষ্টেম এইবোৰ কেনেকুৱা কি। এইখনতে ফুল ফুটে নেকি? এইখনত এয়াই ফুল নহয় ইয়াততো একো ধৰি লওক সূতা চূতা একো ভৰোৱাই নাইচোন কেনেকৈ এইটো নে আগতে এইবোৰ বাছি কৰি লৈছে? নহয় এইকেইখন বোলো এইখনৰ পৰা চাই চাই মানে এইবোৰ হেৰি কৰি লৈছে। নহয় সেইকেইখনৰ পৰা আহি থাকিব মানে সেয়া এতিয়া কাষৰটো লগালে কাষৰটো উঠিব, ফুলটো লগালে ফুলটো উঠিব আৰু মাজত বুটা দিওঁ ক'লে বুটা উঠিব সেনেকৈ আৰু। অঁ এইটো এতিয়া লগোৱা নাই মানে আপুনি এইখন এতিয়া নে লাগি আছে? বৈ আছে উঠি আছে নিচিনা এইটো কাষৰটো চাব দে এইটো পেলাই দিলোঁ নহয় আকৌ এতিয়া এনেকৈ কৰিম নহয় আকৌ উঠিলে দেখিব এইখন মানে ঘূৰি থাকে। এয়া বাইদেৱে বাচি আছে ফুল এয়া গামোচাত। এয়া ডাঙৰ লাগিলে ডাঙৰ পাব গামোচা, সৰু ফুলৰ লাগিলে সৰু ফুলৰ যেনেকুৱা আৰু মাজত বুটা দিয়াও প্ৰয়োজন হ'লে বৈ দিব। বোলে বাইদেউ মানে এগৰাকী সেই তাঁত ববৰ কাৰণে ৰাখিছে যিগৰাকী মেইন মালিকনী তেওঁ বোলে আজি ভিডিঅ'ত নোলায় বেলেগ এদিনহে ওলাব। এয়া শালখন দেখিছে ওপৰত এইবিলাক ওপৰতো বহুত আছে বস্তু। এয়া তলতো লগাব লাগে বহুতখিনি মানে বহুত ডাঙৰ আৰু শাল তাঁতৰ শাল। এয়া অলপ তল চাইডটো দেখাই দিছোঁ বাৰু তাঁতৰ শালখনৰ। এয়া দেখিছে গৰকামে 3ডাল লাগে এডাল। এয়া মই তাকে চাই আছোঁ বাইদেৱে কেনেকৈনো কৰিছে কি কৰিছে। এয়া শালখন দেখিবলৈ ভালেই লাগে দেখিবলৈ কিন্তু ব'বলৈও ভালেই লাগিছে আৰু বাইদেৱে সুধিছোঁ আৰু কেনেকুৱা লাগিছে ব'বলৈ ভালেই লাগিছে বুলি কৈছে। আৰু চাদৰ আৰু যোৱা কাপোৰ তেনেকুৱা ধৰণৰ লগাব পাৰি সকলোবিলাক আৰু। এতিয়া এইবাৰ মানে কি এখন প্ৰথম লৈছে এয়া প্ৰথম এজুতি লগাইছে সেই গতিকে আৰু গামোচা লগাইছে কমকৈ 60খন নে কিমান লগাইছে। ইয়াত বহুত মানে যিমান আৰু মন যায় সিমান লগাই ল'ব পাৰি ভাল মানে 100-150 তেনেকৈও লগায়। এইফালে বাইদেৱে প্ৰথম লগাইছে কাৰণে আৰু কমকৈ লগাইছে। সেইটো ওপৰলৈ চাই ল'ব লাগে ন। এই সেই ফুলৰ সেইখিনি তাতে এনেকৈ বচা থাকেনে নিজে পিছত পিছত বাছি ল'ব লাগে কৰি ল'ব লাগে? কাঠিকেইটা বাছি কৰি ল'ব লাগে আৰু হয় নাই? এয়া এইফালে বাইদেৱে দিলে আৰু চাহ। এয়া দেখিছে বতৰত বিহু পিঠা, তিল পিঠা, তেল পিঠা আৰু চানা বিস্কুট। এয়া ডিমৌৰ পৰা আহি মেলি পালোঁ আৰু এতিয়া এয়া সন্ধিয়া বহিছোঁ অকণমান। শুনচেঙো আহিলে আৰু আমাৰ ঘৰত আৰু মাক আহি মেলি এতিয়া অকণমান জিৰণি লৈছোঁ আৰু তাৰপিছত লাহে ধীৰে বনাম আৰু ভাত পানী। এয়া এতিয়া গধূলি আৰু আমাৰ ঘৰলৈ কোন আহিলে? শুনচেং আহিলে। অঁ এতিয়া আৰু কোন আহিলে বাৰু? মা আহিলে। মা কোনজনী? তাৰপৰা এতিয়া কৈ দিয়া আকৌ তোমাৰ কিবা এটা কৈ দিয়া ভাবি কাৰ ঘৰলৈ আহিলা কৈ দিয়া। অঁ দুদৰ ঘৰত আহি কি খালা? অ'ৰিঅ' বিস্কুট আৰু কি খালা?
খালা আৰু কি খালা ক্ৰীমখিনি খালা তাৰপিছত আৰু আইতাই কি কি দিলে কাটি খাবলৈ আৰু ঘোঁৱাটো উঠিছে খটখটকে নে তাৰপৰা আপোনালোকৰ ভালনে সোধে আকৌ এতিয়া শুনছেগে গাব ন সেই ভগৱানটো গাব ন যেতিয়া আৰু সন্ধিয়া চাহ তাহ খাই উঠিলোঁ উঠি মেলি আৰু ভাতকেইটা হৈ গ'ল বাৰু দালি পাতিছোঁ তাৰপিছত এতিয়া ভাজি অকণমান বনাওঁ বোলো কি ভাজি বনাবলৈ লৈছোঁ বাৰু দেখাইছোঁ এয়া কাটি ল'ম বেলেগ বিশেষ আজি একো নাই গধূলি নিৰামিষে খাব লাগিব আৰু এতিয়া কি শাক কাটিবলৈ লৈছোঁ দেখাইছোঁ বাৰু হা শাক মানে কি আৰু বিশেষ শাক নাই এয়া ভেন্দি আছিলে 4টামান তাৰপিছত এয়া ফুল আলু আছিলে একে বোলো ফ্ৰাই কৰি খাওঁ এয়া সৰু সৰু এইবিলাক খাবলৈ ভালে লাগে এইবোৰ এতিয়া বাৰু এইখিনি ভালেই হয় অলপ অলপ গজালি এইবোৰ মেলিছে সেই গতিকে আৰু থৈ দিয়াতকৈ খাই থৈ দিয়াই ভাল নহ'লে গজালি মেলি গোটেইকেইটা শুকাই থাকিব খাবলৈ নাপাম এতিয়া এইকেইটা কাটোঁ আজি এয়া সৰু আলু ফ্ৰাই দালি আৰু তেনেদৰে ভাতকেইটা খাব লাগিব এতিয়া কাটি মেলি লওঁ তাৰপিছত আৰু ফ্ৰাই কৰিব লাগিব এয়া মোৰ আলুখিনি কটা হৈ গ'ল এয়া বাকলি গুচাই দিলোঁ যিহেতু আলুখিনি মানে পুৰণা হ'ল নতুন হৈ থাকিলে চফা হৈ থাকে বাৰু ধুই দিলে যায় এতিয়া এইবোৰ অনা দিন হ'ল যে মানুহে মানে যেতিয়া খানে মাঘ ফাগুনমহীয়া তেতিয়াই অনা হয় আলু সেই গতিকে আৰু অলপ আলুটোহে লেতেৰা নিচিনা দেখি সেই গতিকে বাকলিকে গুচাই দিলোঁ আৰু এয়া এইবোৰ কৰিবলৈ টাইমো লাগে বাকলি গুচাবলৈ সৰু সৰু আলু যিহেতু তথাপিতো আৰু বাকলি গুচাই ল'লোঁ আৰু খাবলৈ বোলো অলপ ভাল লাগিব আৰু ইয়াৰ লগে লগে আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰি দিলোঁ আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকন দবাই দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা আজিলৈ বাৰু গুড নাইট আকৌ লগ পাম নেক্সট ডে নেক্সট ব্লগত বাই বাই গুড নাইট